হাই স্বাগতম জনাইছো সকলোকে এখন ইউটিউব চেনেল আসাম জেএনবিলৈ। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ 2017 মানসিক দক্ষতাৰ সকলোবোৰ প্ৰশ্ন আৰু ইয়াৰ সমাধানসমূহ এটা এটাকৈ ভালদৰে চাম। ঠিক আছে, তো বলা আমি আৰম্ভ কৰোঁ। ইয়াতে চোৱা জৱাহৰ নৱোদয় বাছনি পৰীক্ষা 2017। এতিয়া চোৱা মানসিক যোগ্যতা পৰীক্ষা খণ্ড 1 টোটাল খণ্ড কিমান থাকিব? সেকশন 10 টোটাল 10টা খণ্ড থাকিব আৰু মুঠ কোৱেশ্চন থাকিব কিমান? 50 মানসিক দক্ষতা। ইয়াতে চোৱা প্ৰথমে কি কৈছে, চাৰিটা আকৃতিৰ ভিতৰত তিনিটা আকৃতি কিছু পৰিমাণে একে আৰু এটা বেলেগ। এবাৰ বেলেগ আকৃতিটো বাছি উলিওৱা। প্ৰথম খণ্ডটো একেদৰে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত চোৱা ইয়াতে তিনিটা বাহুৰে আগৰা আকৃতি অৰ্থাৎ ত্ৰিভুজ আছে। 2 নম্বৰত চোৱা চতুৰ্ভুজ আছে। 3 নম্বৰতো চতুৰ্ভুজ আছে, চাৰিটা বাহুৰে আগৰা। 4 নম্বৰতো চোৱা চতুৰ্ভুজ আছে। তেনেহ'লে আমাৰ কুৱেশ্যন নম্বৰ 1 কি হ'ব? 1 হ'ব, যেহেতু ইয়াত কি তিনিটা বাহুৰে আগৰা আকৃতি আছে। ঠিক আছে, এতিয়া হা নেক্সট কুৱেশ্যন লৈ। কুৱেশ্যন নম্বৰ ইয়াতে চোৱা ত্ৰিভুজ দি আছে, সকলোবোৰ চাৰিওটাত কি ত্ৰিভুজ দি আছে, কিন্তু 2, 3 আৰু 4 এই তিনিওটাত দুটাকৈ সৰু ত্ৰিভুজ দি আছে আৰু সেই দুডাল একে সমান। ঠিক আছে, একে সমান, কিন্তু 1 নম্বৰত চোৱা আচ্ছা তিনিওডাল অংশৰে বেলেগ বেলেগ, সেইকাৰণে আমাৰ উত্তৰটো কি হ'ব? 1 হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত চোৱা আকৃতিটো কি খোলা আছে, ইয়াতে খোলা আছে। 2 নম্বৰতো চোৱা খোলা আছে। 3 নম্বৰতো চোৱা খোলা আছে। এবাৰ 4 নম্বৰত কি বন্ধ আছে আকৃতিটো, সেইকাৰণে আমাৰ এনসাৰটো কি হ'ব? হৈ যাব 4। এতিয়া হা কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4ত চোৱা অপৰ অংশখিনি চাৰিওটাত বেলেগ বেলেগ। আমাৰ কি উলিয়াব লাগে? তিনিওটাৰ মাজত সেম আছে, কিন্তু এটাত কি বেলেগ আছে। তেনেহ'লে আমাৰ কোনটো ওলাম? ইয়াৰ চকু চোৱা 1 নম্বৰৰ চকুটো যেইদৰে দিছে, 3 নম্বৰতো একেদৰে দিছে, 4 নম্বৰতো কি একেদৰে দিছে, কিন্তু 2 নম্বৰত চকু ত্ৰিভুজ আকৃতিৰ দিছে। সেইকাৰণে 2 নম্বৰটো আমাৰ কি হৈ গ'ল? বেলেগ হৈ গ'ল। সেইকাৰণে আমাৰ এনসাৰটো কি হৈ যাব? 2 নম্বৰ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন লৈ আহা। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত চোৱা কুৱেশ্যন নম্বৰ 5ত ইয়াৰ যি দুডাল বৃত্ত দিছে, সৰু বৃত্ত বা বিন্দু, এটা আনটোৰ বিপৰীতে, কিন্তু 2 নম্বৰত এটা সাইডতে দিয়া আছে দুটা বিন্দু, 3 নম্বৰতো কি এটা সাইডতে দিয়া আছে, 4 নম্বৰতো কি এটা সাইডতে দিয়া আছে। সেইকাৰণে আমাৰ এনসাৰটো কি হৈ যাব? 1 নম্বৰটো, কাৰণ এটা সাইডত দিয়া নাই, এটা আনটোৰ বিপৰীত সাইডে দিয়া আছে। ঠিক আছে, এতিয়া হা খণ্ড 2। খণ্ড 2ত চোৱা 6ৰ পৰা 10 লৈকে প্ৰত্যেক প্ৰশ্নৰ বাওঁফালে এটা সমস্যা আকৃতি আৰু সোঁফালে 4টা উত্তৰ আকৃতি দিয়া আছে। সমস্যা আকৃতিৰ সৈতে সম্পূৰ্ণৰূপে একে উত্তৰ আকৃতিটো বাছি ল'লে। এইটো কি হুবহু সেম, যিটো সমস্যা আকৃতিৰ লগত আৰু উত্তৰ আকৃতিৰ লগত হুবহু সেম হ'ব লাগে। ইয়াতে চোৱা কোন আকৃতিটো ক'ত আছে। ইয়াতে 1 নম্বৰততো নাই, এইটো ক্ৰছ কৰি দিয়া। এবাৰ 2 নম্বৰত কি সৰু আছে, সেইকাৰণে 2 নম্বৰো নহ'ব। 3 নম্বৰতো কি সৰু আছে, 3 নম্বৰো কেঞ্চেল কৰি দিয়া। আমাৰ উত্তৰটো হৈ গ'ল কি 4 নম্বৰ, ইটোৰ লগত হুবহু সেম হয়, কাৰণ আমাৰ এনসাৰটো হৈ যাব 4 নম্বৰ। এতিয়া হা নেক্সট কুৱেশ্যন লৈ। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত চোৱা এই কলা অংশখিনি ক'ত আছে চোৱা, ইয়াতে আছে কিন্তু বেকাকৈ দিয়া আছে।
মানে 1 নম্বৰটো নহ'ব ইয়াতে বেছিকৈ দিয়া আছে কলা অংশখিনি ঠিক আছে এইখনো নহ'ব এতিয়া 3 নম্বৰ চোৱা 3 নম্বৰত হুবহু সমস্যা আকৃতিৰ দৰে দিয়া আছে মানে আমাৰ এনসাৰটো হৈ যাব 3 নম্বৰ 4 নম্বৰত এইখিনি বেছি দিয়া আছে আৰু এইখিনি উল্টাকৈ দিয়া আছে এতিয়া নেক্সট কোৱেশ্চন লৈ আহা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত চোৱা ইয়াতে চতুৰ্ভুজ আকৃতিৰ 4টা অংশ দিয়া আছে চোৱা এটো কি বৃত্তৰ ভিতৰ ফালে দিয়া আছে তো 1 নম্বৰত চোৱা বাহিৰলৈ দিয়া আছে চতুৰ্ভুজ আকৃতিৰ আর 2 নম্বৰত চোৱা বৃত্তৰ যত দিয়া আছে এখনো নহব 2 নম্বৰ ক্যান্সেল কৰি দিয়া এবাৰ 3 নম্বৰ চোৱা হুবহু সমস্যা আকৃতিৰ দৰে দিয়া আছে সেইকাৰণে আমাৰ এনসাৰটো কি হৈ যাব 3 নম্বৰটো 4 নম্বৰ আচ্ছা কোৱেশ্চন নম্বৰ 9 ত চোৱা সমস্যা আকৃতিটো কেনেকুৱা আছে এনেকুৱা x টাইপৰ আছে ইয়াতে আমাৰ x টাইপৰ নাই এখিনি অংশ দিয়া নাই ইয়াতে এনেকুৱা নাই 2 নম্বৰ ক্যান্সেল কৰি দিয়া 3 নম্বৰটো কারেক্ট হয় আমাৰ আনসার নাম্বার 3 হ'ব এটো ইয়াতে এখিনি দিয়া নাই কোৱেশ্চন নম্বৰ 10 লৈ আহা আচ্ছা ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 10 চোৱা আমাৰ যেটো কলা চতুৰ্ভুজটো আছে এটো বাওফালে আছে কিন্তু 3 আৰু 4 ত চোৱা সোঁফালে দিয়া আছে তেনেহলে আমাৰ 3 আৰু 4 কি হৈ গল ক্যান্সেল হৈ গল এতিয়া চোৱা ইয়াৰ যেটো মুখটো কি বৃত্তাকাৰ দিয়া আছে সো সৰল ৰেখা দিয়া আছে তেনেহলে 1 নম্বৰ ক্যান্সেল হৈ গল 3 আৰু 4 তো আমাৰ আগতে ক্যান্সেল হৈছে তেনেহলে আমাৰ এনসারটো কোনটো হল 2 নম্বৰ ঠিক আছে এতিয়া আহা খণ্ড 3 ইয়াতে কি কৈছে 11 পৰা 15 লৈকে প্ৰত্যেক প্ৰশ্ন বাওফালে এটা সমস্যা আকৃতি দিয়া আছে এই আকৃতিটোৰ এটা ভাগ অদৃশ্য এটা ভাগ কি দিয়া নাই যেনেকুৱা কোৱেশ্চন মাৰ্ক দিয়া আছে এটা ভাগ কি অদৃশ্য দিয়া নাই সোঁফালে দিয়া 1 2 3 4 উত্তৰ আকৃতি কেইটা চোৱা সেই আকৃতি বিচৰা যেটো নিজৰ দিশ সলনি নকৰাকৈ সমস্যা আকৃতিৰ অদৃশ্য ভাগত এনেদৰে খাপ খায় যাতে সমস্যা আকৃতিৰ আৰ্হিটো সম্পূৰ্ণ হয় মানে খালি ঠাই পূৰ কৰিব লাগে ইয়াতে যেটো খালি অংশ দিয়া থাকে আমাৰ উত্তৰ আকৃতিৰ পৰা এনসারটো উলিয়াই ইয়াতে খাপ খোৱাব লাগে এতিয়া চোৱা খিনি অংশত তিনিওটাত কি এটা চতুৰ্ভুজৰ দৰে আকৃতি আছে ইয়াতে চতুৰ্ভুজ হ'ব এনেকুৱা এটা তাৰপৰ তিনিওডালত এটা কাৰ চিহ্ন দিয়া আছে ইয়াতে এটা কি হ'ব এনেকুৱা কাৰ চিহ্ন হ'ব এতিয়া চোৱা এখন আকৃতি ক'ত আছে আমাৰ চতুৰ্ভুজ কেৱল ইয়াতে এনেকুৱা দিয়া আছে ওপৰ ফালে সোঁফালে সেইকাৰণে আমাৰ এনসারটো 1 হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 12 ত চোৱা এখিনি পাৰ্ট আমাৰ উলিয়াব লাগে তেনেহলে এব এনেকুৱা বৃত্তৰ দৰে হ'ব আধা কি হ'ব কলা হৈ যাব এখিনি এখন আকৃতি ক'ত আছে ইয়াতে কলা দিছে 1 নম্বৰত কিন্তু তলত দিছে এটো নহব 2 নম্বৰত সম্পূৰ্ণৰূপে কলা কৰি দিছে এখনো নহব 3 নম্বৰত আমাৰ কারেক্ট হ'ব 4 নম্বৰটো কলা দিয়াই নাই সেইকাৰণে আমাৰ কি 3 নম্বৰটো কারেক্ট আনসার হ'ব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 13 ঠিক আছে কোৱেশ্চন নম্বৰ 13 চোৱা আমাৰ কোনখিনি অংশ উলিয়াবলৈ এইখিনি অংশ কেনেকুৱা হ'ব ইয়াৰ পৰা এডাল ৰেখা আহিব ঠিক আছে তলত সম্পূৰ্ণৰূপে কলা হৈ যাব এইখিনি এতিয়া আকৃতিটো উলিওৱা ক'ত আছে 1 নম্বৰত কি ত্ৰিভুজ আকৃতিৰ দিয়া আছে এখনটো নহব 2 নম্বৰত দিয়া আছে কিন্তু ওপৰত কলা দিয়া আছে 2 নম্বৰ নহব 3 নম্বৰ আছে কিন্তু ইয়াতে ত্ৰিভুজ আকৃতিৰ দিছে আমাৰ হ'ব এনসার 4 ঠিক আছে
এতিয়া কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 চোৱা সৰু সৰু তিনিটা বৃত্ত আছে তেনেহলে ইয়াতো আমাৰ এটা বৃত্ত হ'ব মাজত ক্ৰস হ'ব অপৰ ফালে সোঁফালে ক'ত আছে অপৰ ফালে সোঁফালে 1 নম্বৰত আছে নম্বৰত দিয়া আছে আৰু 4 নম্বৰত দিয়া আছে ঠিক আছে তেনেহলে আমাৰ 2 আৰু 3 টো ক্ৰস কৰি দিয়া 2 3 মান হ'ব आंसर এইবাৰ চোৱা 1 আৰু 4 ৰ মাজত পাৰ্থক্যটো উলিয়াব লাগিব নহলে চোৱা ইয়াতে এটা ৰেখা হ'ব ভিতৰ ফালে আমাৰ কি হ'ব এনেকুৱা হ'ব কিন্তু ইয়াতে চোৱা ইয়াতে ভিতৰ ফালে ইফালে দিয়া আছে কিন্তু 1 নম্বৰত কি বাহিৰ ফালে দিয়া আছে এনেকুৱা এখানে আমাৰ 1 নম্বৰটো কি হৈ যাব कैंसिल हो যাব आंसर हो যাব আমাৰ 4 নম্বৰটো এতিয়া নেক্সট क्वेश्चन লৈ क्वेश्चन নম্বৰ 15 क्वेश्चन নম্বৰ 15 চোৱা খালি ঠাই পূৰ কৰিব লাগে আমাৰ ইয়াতে কেনেকৈ হ'ব এনেকৈ এডাল ৰেখা হ'ব এনেকৈ এডাল ৰেখা হ'ব ঠিক আছে ইয়াতে এটা বৃত্ত হ'ব ইয়াতে এটা বিয়োগ চিহ্ন নিচিনা হ'ব এতিয়া চোৱা ইয়াৰ লগত কোনটো হ'ব মিলে আমাৰ এনসাৰটো হ'ব 1 নম্বৰ কাৰণ ইয়াতে বিয়োগটো লম্ব আকাৰে দিয়া আছে ইয়াতে শূন্য বা বৃত্তডাল সৰু বৃত্তডাল ওপৰত দিয়া আছে ইয়াতে ওপৰত দিয়া আছে এইকাৰণে এইবিলাক নহব আমাৰ মানে आंसरটো হ'ব 1 নম্বৰ এতিয়া খণ্ড 4 এতে কি কৈছে তিনিটা সমস্যা আকৃতিৰ পিছত চতুৰ্থ স্থানত এটা প্ৰশ্নবোধক চিহ্ন দিয়া আছে উত্তৰ আকৃতি কেইটাৰ পৰা চতুৰ্থ আকৃতিটো বাছি উলিওৱা যিয়ে শ্ৰেণীটো সম্পূৰ্ণ কৰে এটা সিৰিয়ালি দিয়া আছে এটা মিল থকা দিয়া আছে ইয়াতে সমস্যা আকৃতি আৰু উত্তৰ আকৃতি ইয়াতে চোৱা প্ৰথমে তিনিটা বাহুৰে আগৰ আকৃতি তাৰ পাছত হল চাৰিটা বাহুৰে চতুৰ্ভুজ ইয়াতে দিয়া আছে পঞ্চভুজ পাঁচটা বাহুৰে আগৰা এবাৰ কি হ'ব ষষ্ঠভুজ হৈ যাব ছয়টা বাহুৰে আগৰা আমাৰ ইয়াতে 4 নম্বৰ आंसरটো হৈ যাব ঠিক আছে এতিয়া নেক্সট क्वेश्चन লৈ क्वेश्चन নম্বৰ 17 ইয়াতে চোৱা এটা চতুৰ্ভুজ দিয়া আছে কলা কৰি দিছে তার ঠিক বিপরীতে আৰু এটা চতুৰ্ভুজ নেক্সটত আহি গল এটো কি দিছে খালি কৰি দিছে এইবাৰ আৰু এডাল কি চতুৰ্ভুজ আহি গল কলা কৰি দিছে তেনেহলে এইবাৰ আমাৰ কি হ'ব ইয়াৰ বিপৰীতে চতুৰ্ভুজ এডাল আহিব কিন্তু এটো খালি হ'ব তেনেহলে আমাৰ মুঠ চতুৰ্ভুজ 4টা হ'ব দুটা কলা হ'ব আৰু দুটা বগা হ'ব বাওফালৰ দুটা কি কলা হ'ব বাওফালৰ দুটা কলা হ'ব লাগিছিল দুটা নাই কলা ক্যান্সেল ইয়াতে কেৱল বাওফালৰ দুটা কলা আছে এইকাৰণে আমাৰ आंसरটো কি হ'ব 3 হৈ যাব ঠিক আছে এতিয়া क्वेश्चन নম্বৰ 18 क्वेश्चन নম্বৰ 18 ইয়াতে চোৱা এখন উল্টা জেট আকৃতি যেটো ইয়াতে যদি তুমি দাপন এটা রাখা ঠিক ইয়াতে যেনেকুৱা আকৃতি ছবি হ'ব ঠিক হেইদৰে ইয়াতে যদি দাপন রাখা কেনেকুৱা আকৃতি হ'ব এনেকুৱা হ'ব কোৱা আকৃতি হ'ব এনেকুৱা হ'ব এবাৰ চোৱা ইয়াৰ লগত কোনখন মিলে आंसरটো হ'ব 3 নম্বৰ ইয়াতে চোৱা ওপৰত কাৰ চিহ্নটো নহব ইয়াতে তিনিওটাত এটা তো কাৰ চিহ্ন নাই এনেকুৱা ওপৰত কাৰ চিহ্ন থকা নহব এবাৰ খালি হ'ব ইটো তো কি হ'ব 3 নম্বৰৰ লগত মিলি গল এখানে আমাৰ आंसरটো হ'ব 3 নম্বৰটো ঠিক আছে এতিয়া আহি যোৱা क्वेश्चन নম্বৰ 19
19 চোৱা এটা সৰু কাৰ চিহ্ন দিয়া আছে তাৰ পাছত দুটা কাৰ চিহ্ন দিয়া আছে এবাৰ কি হল তিনিটা দিয়া আছে কাৰ চিহ্ন এবাৰ কি হ'ব চাৰিটা কাৰ চিহ্ন হৈ যাব এনেকুৱা চাৰিটা কাৰ চিহ্ন কেৱল আৰু কেৱল এক নম্বৰত আছে অতি সহজ এইটো ওলাই গ'ল এতিয়া কোৱেশ্চন নম্বৰ 20 চোৱা তিনিওটাত এটা খালি আছে অংশ আমার 4 নম্বরত কি এটা খালি থাকিব এবার সোয়া বিপরীত ঘরের বিপরীত দিকে এবিলা ঘুরি আছে এতিয়া সোয়া এরপর ইয়াতে আহি গল ইয়াতে আহিল ইয়ার পর আকো অপরত উঠি গল ইয়াতে এবার ইয়ার পর কি হবো ইয়াতে আহি যাব মানে আমার বৃত্তডালৰ এইফালে আমার কলা বৃত্তটো আহিব ঠিক আছে এতিয়া সোয়া কলা বৃত্ত এইফালে খালি ইয়াতে আছে আর ইয়াতে আছে আর ইয়াতে তিনিটাত আছে 3 নম্বৰ ক্যান্সেল মারি দিয়া এইবার পাছত আছিল কি বগা বৃত্তটো তেনেহলে আমার ইয়াতে বগা বৃত্তটো আহি যাব ইয়াত নাই 1 নম্বৰটো ক্যান্সেল মারি দিয়া এইবার ইয়াতে বগা বৃত্ত কেবল 2 নম্বরতে আছে ইয়াতে বগা বৃত্ত নাই সেই কারণে 4 নম্বরটো ক্যান্সেল হৈ যাব তেনেহলে আমার आंसरটো হল কি 2 নম্বরটো বুঝি পেলা এখন আচ্ছা रो 5 খণ্ড 5 ত কি কৈছে কোশ্চেন নাম্বার 21 এর পর 25 মানে 5টা কোশ্চেন খণ্ডত সমস্যা আকৃতির পিছত চতুর্থ স্থানত এটা প্রশ্নবোধক চিহ্ন দিয়া হয়েছে প্রথম দুটা সমস্যা আকৃতির পারস্পরিক এক সম্পর্ক আছে প্রথম দুটার এক মিল আছে তেনেদৰে তৃতীয় আৰু চতুৰ্থ সমস্যা আকৃতিৰ মাজতো এটা সম্পৰ্ক থকা উচিত এই দুটাৰ মাজতো এটা সম্পৰ্ক আছে উত্তৰ আকৃতিৰ পৰা সেই আকৃতিটো বিচাৰি উলিওৱা যাক প্ৰশ্নবোধক চিহ্নৰ স্থানত ৰাখিব পৰা যায় মানে এইটোৰ লগত এনেকুৱা এইটো যেনেকুৱা মিল আছে ইয়াৰ লগতো এইটোৰ মিল থাকিব ঠিক আছে এতিয়া চোৱা ইয়াতে যিখন কলা বৃত্ত আছে এখন ইয়াতে আহি কি বগা বৃত্ত হৈ গল আৰু ইয়াতে যিখন বগা আছিল ইয়াতে আহি কি কলা হৈ গল ঠিক আছে এতে ইয়াতে আছে ত্ৰিভুজ কলা ইয়াতে আহি কি হৈ যাব ত্ৰিভুজটো কি হৈ যাব বগা হৈ যাব আৰু মাজৰ যিখন বগা আছে এইখন ইয়াতে আহি কি হৈ যাব সম্পূৰ্ণৰূপে কলা হৈ যাব এতিয়া সম্পূৰ্ণৰূপে মাজৰ ত্রিভুজটো কলা কত আছে কেবল আৰু কেবল 1 নম্বৰত আছে বুজি পালা এখন এতিয়া নেক্সট ইয়াতে এখন তীৰ এডাল আছে ইফালে চতুর্ভুজ আছে চতুর্ভুজটো কি হল ঘড়ীৰ দিশত ঘূৰি গল চতুর্ভুজ আৰু তীৰটো দুডালে তলৰ ফালে কি হল ঘূৰি গল যাই তীৰডাল ভিতৰত সোমাই গল ঠিক আছে এতিয়া এইখনো কি হ'ব ঘড়ীৰ দিশত ঘূৰি যাব এনেকুৱা তেনেহলে বৃত্তডাল অপৰত আহিব আৰু তীৰডাল কি হ'ব ভিতৰত সোমাই যাব ভিতৰত সোমাই গল এনেকুৱা আকৃতিৰ হ'ব ইয়াৰ লগত কোনখন মিলে আমাৰ অপৰ ফালে কেৱল 4 নম্বৰ আছে এতিয়া কোশ্চেন নম্বৰ 23 চোৱা এ ঘড়ীৰ দিশত ঘূৰি এনেকুৱা হৈ গল এইবাৰ এই যেখন ত্ৰিভুজ আছে এটো কি হৈ যাব ঘড়ীৰ দিশত ঘূৰি যাব মানে এইফালে ঘূৰি যাব তেনেহলে কি হৈ যাব এনেকুৱা হৈ যাব ঠিক আছে আৰু তলত যোগ চিহ্নবোৰ থাকিব এতিয়া চোৱা এখন তল ফালে 1 নম্বৰটো তল ফালে ঘূৰি গৈছে এখন ঘূৰিছে কিন্তু যোগ চিহ্নবোৰ কি অপৰত দিয়া আছে 2 নম্বৰটো ক্যান্সেল মাৰি দিয়া 3 নম্বৰত চোৱা একেবাৰে উল্টা দিশত ঘূৰিছে এইফালে ঘূৰিছে ঘূৰিব লাগিছিল এইফালে ঘূৰিছে উল্টা ঘড়ীৰ দিশত 3 নম্বৰটো আমাৰ ক্যান্সেল হৈ যাব এতিয়া 4 নম্বৰ চোৱা আমাৰ কারেক্ট आंसर তে নেক্সট কোশ্চেন লৈ আহা কোশ্চেন নম্বৰ 24 ত চোৱা এখন কি হৈ গৈছে একেবাৰে উল্টি যায়
বিন্দু দুডাল নোহোৱা হৈ গৈছে এবাৰ এইখন ইয়াতে আছে এটো একেবাৰে উলটাই দিয়া এনেকুৱা হ'ব আৰু বিন্দু দুডাল নোহোৱা হৈ যাব এবাৰ তল ফালে সোৱা কোনটো আছে এক নম্বৰ আছে কিন্তু দুডাল কি আছে বিন্দু দি আছে এখানে এক নম্বৰটো নহব এখানে আমাৰ आंसरটো কি হৈ যাব দুই নম্বৰটো হৈ যাব কোৱেশ্চন নম্বৰ 25 লৈ আহা আমাৰ চতুৰ্ভুজ দি আছে মাজত ৰেখা দি আছে এবাৰ তীৰডাল কাৰ চিহ্নডাল কি হল নোহোৱা হৈ গল ইয়াতে ঠিক আছে এবাৰ আমাৰ বৃত্ত দি আছে কাৰ চিহ্ন দি আছে এবাৰ আমাৰ ইয়াতে কি হ'ব বৃত্ত হ'ব আৰু মাজত খালি কি হ'ব কাৰ চিহ্নডাল নোহোৱা হৈ যাব এতিয়া কেৱল আৰু কেৱল বৃত্ত আৰু মাজত ই 2 নম্বৰত আছে এতিয়া আহি যোৱা খণ্ড 6 ইয়াতে কি কৈছে 26 ৰ পৰা 30 লৈকে কোৱেশ্চন সমস্যা আকৃতিৰ অন্তৰ্গত জ্যামিতি চিহ্নটক চিত্ৰটক জ্যামিতি চিত্ৰটক সম্পূৰ্ণ কৰিব পৰাকৈ পদস্থ 4টা বিকল্প 1 2 3 আৰু 4 পৰা উপযুক্ত বিকল্পটো বাছি উলিওৱা মানে এখন পূৰ কৰিব লাগে এনেকুৱা হ'ব ইয়াতে মাত্ৰ 1 নম্বৰ হ'ব লাগিব आंसर क्वेश्चन नंबर 27 ইয়াতে সোৱা এটো সম্পূৰ্ণ কৰিবলৈ হলে আমাৰ কেনেকুৱা লাগিব যেটো বাহিৰ ফালে ওলাই যাব লাগিব এনেকুৱা হ'ব লাগিব এতিয়া সোৱা এখন ভিতৰলৈ সোমাই গৈছে এখন নহব এখন বাহিৰলৈ সোমাই আছে ঠিক আছে এখন হ'ব এখনো ভিতৰলৈ সোমাই আছে আমাৰ आंसरটো হেকনে কি হ'ব 2 নম্বৰটো হৈ যাব ইয়াতে সোৱা আমাৰ আকৃতিটো কেনেকুৱা হ'ব এনেকুৱা আকৃতি হ'ব এটা ইয়াৰ লগত সোৱা কোনখন মিলে 2 নম্বৰ আৰু 3 নম্বৰ ঠিক একেদৰে কিন্তু 2 নম্বৰটো অলপ হুবহু সেম কাৰণ ইয়াতে অলপ ডাঙৰ আছে ইয়াতে সৰু আছে অলপ আমাৰ ইয়াতে অলপ কি সমস্যা আকৃতিত ইয়াতে অলপ দীঘলীয়া আছে ঠিক আছে আমাৰ आंसरটো এখানে 2 নম্বৰ হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 29 সোৱা আমাৰ আকৃতিটো কেনেকুৱা হ'ব উত্তৰ আকৃতিটো এনেকুৱা হ'ব ইয়াৰ লগত কি ইয়াতে তো নহব এইটো আছে 1 নম্বৰটো ক্যান্সেল হৈ যাব 2 নম্বৰটো হ'ব 3 নম্বৰটো কিয় নহব ইয়াৰে এই ৰেখাডাল অলপ দীঘলীয়া কৈ দিয়া আছে আমাৰ ইমান দীঘলটো নালাগে ইয়াতে সৰু আছে 3 নম্বৰ নহয় আমাৰ आंसरটো 2 নম্বৰ হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 30 কোৱেশ্চন নম্বৰ 30 সোৱা ইয়াতে কি হ'ব এনেকুৱা আকৃতিৰ হ'ব তেনেকুৱা আকৃতি ক'ত আছে 2 আৰু 3 আছে কিন্তু 2 নম্বৰ অপচনত কি আছে ভিতৰত আৰু এটা ত্ৰিভুজ আকৃতিৰ হৈ আছে এখানে এটো নহয় 3 নম্বৰ হ'ব খণ্ড 7 ত কি সমস্যা আকৃতিৰ হৈতে সম্পূৰ্ণৰূপে একে মানে ইয়াতে এটা xy ৰ কি আছে দৰ্পণ আছে দৰ্পণত চালে এইখন সমস্যা আকৃতিটো কেনেকুৱা দেখা যাব এতিয়া মই এটা 2016 ৰ পেপাৰ যেতিয়া মই তেতিয়া কি কৈছিল ইয়াৰ পৰা যিমান অচৰত হেইদৰে ইয়াৰ পৰা হিমান অচৰতে কি হ'ব দৰ্পণত ছবিটো দেখা যাব এতিয়া সো এলটো কি দৰ্পণৰ অচৰত আছে আমাৰ এলটো ইফালে অচৰত হৈ যাব ইয়াতে এল আছে ইয়াতে এল আছে ইয়াতে এল আছে ইয়াতে চাৰিওটা তেল আছে এবাৰ এলটো কি হৈ যাব উলটি যাব ইফালে এনেকুৱা হৈ যাব আমাৰ ইয়াতে 1 নম্বৰত কি দিয়া আছে এলটো সিধা কৈ দিয়া আছে তাৰ পাছত 4 নম্বৰতো কি এলটো সিধা কৈ দিয়া আছে হেগনে এই দুটা কি ক্যান্সেল কৰি দিয়া তাৰ পাছত যেটো ও আছে ওটো তো সেম হৈ যাব
তেনেহলে আমাৰ থাকিল কি t2 সেম হৈ যাব কিন্তু t2 আমাৰ সকলোতকৈ দূৰত আছে আমাৰ ইয়াতে কি হৈ যাব t2 লাষ্টত আহি যাব আৰু t2 সেম থাকিব এনেকৈ হ'ব লাগিছিল এটো তো কেনসেল হৈছে t2 ঠিকই আছে 2 নম্বৰত ইয়াতে t2 তল ফালে দি আছে কিন্তু 3 নম্বৰটো নহব আমাৰ এনসারটো তেনেহলে কিমান হ'ব 2 নম্বৰটো হৈ যাব ঠিক আছে এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 32 89 দিয়া আছে এনেকুৱা ইয়াতে দাবন দিয়া আছে ইয়াতে চোৱা 8 তো সেমে থাকিব আৰু দূৰত্ব আটাইতকৈ দূৰত্ব থাকিব তেনেহলে 8 টো ইফালে আছে ঠিক আছে 8 টো ইফালে আছে এটো ক্যান্সেল মাৰি দিয়া 8 টো বাম ফালে আছে এটো ক্যান্সেল মাৰি দিয়া আমাৰ বাকি থাকিল কি 1 আৰু 4 টো বাকি থাকিল এতিয়া চোৱা আমাৰ যেতিয়া 9 টো দাপনত আমি চাম 9 টো কি হৈ যাব এনেকুৱা হৈ যাব এক নম্বৰত ঠিক আছে কিন্তু 4 নম্বৰত কি 9 টো এনেকুৱা দিয়া আছে এখানে 4 নম্বৰটো নহব আমাৰ এনসারটো হৈ যাব কি 1 নম্বৰটো কোৱেশ্চন নম্বৰ 33 কোৱেশ্চন নম্বৰ 33 দাপনটো তল ফালে দিয়া আছে ঠিক আছে তেনেহলে আমাৰ যেটো ছবি দাপনত দেখা পাম হেতু তল ফালে হ'ব তল ফালে কেনেকৈ হ'ব এনেকৈ হ'ব ত্ৰিভুজটো তল ফালে আহি গল এইবাৰ এই হৰু এডাল ৰেখা এনেকৈ হ'ব আৰু বৃত্ত এডাল এনেকৈ হ'ব এতিয়া চোৱা ক'ত আছে এক নম্বৰত চোৱা সিধা কৈ দিয়া আছে ত্ৰিভুজটো সিধা কৈ দিয়া আছে এটো নহব দুই নম্বৰত কি ইয়াতে যদি আমাৰ মিৰৰখন হল হয় দাপন হল হয় তেনেহলে আমাৰ এটো উত্তৰ দুই নম্বৰটো কারেক্ট হল কিন্তু আমাৰ দাপনটো ক'ত দিয়া আছে xy তলত দিয়া আছে সেইকাৰণে আমাৰ দুই নম্বৰটো নহব এতিয়া 3 নম্বৰটো 3 নম্বৰ নহব আমাৰ হেখত বাছি গল কি 4 নম্বৰ অপশনটো ঠিক আছে এতিয়া আহা নেক্সট কোৱেশ্চন লৈ আমাৰ এখন কৰি দি আছো কোৱেশ্চন নম্বৰ 34 ইয়াতে চোৱা xy দাপন ইয়াতে দিয়া আছে তেনেহলে আমাৰ দুটা কাৰ চিহ্ন এনেকুৱা কৈ দিয়া আছে আমাৰ ইফালে কেনেকুৱা হ'ব এনেকুৱা এখন হ'ব আৰু এনেকুৱা এখন হ'ব এতিয়া চোৱা এখন ক'ত আছে ইয়াতে চোৱা তল ফালে দিয়া আছে আমাৰ কাৰ চিহ্নটো অপৰ ফালে এটা হ'ব আৰু বাও ফালে এটা হ'ব ইয়াতে বাও ফালে দিয়া আছে এটা অপৰ ফালে দিয়া আছে দুই নম্বৰটো ঠিকই আছে ইয়াতে দিয়া আছে কিন্তু 4 নম্বৰটো আমাৰ নহব তল ফালে দিয়া আছে তেনেহলে আমাৰ 1 আৰু 4 ক্যান্সেল হৈ গল 1 আৰু 4 নহব এতিয়া বাছি গল 2 আৰু 3 এই দুটাৰ মাজত আমাৰ পাৰ্থক্য উলিয়াব লাগিব এতিয়া চোৱা ৰেখাৰ সৰু দুডাল ৰেখা আছে এই দুখন যেতিয়া তুমি দাপনত চাবা কি হৈ যাব এনেকুৱা হৈ যাব তেনেহলে এনেকুৱা তো 2 নম্বৰত এনেকুৱা নাই কিন্তু 3 নম্বৰত আছে এনেকুৱা চোৱা এখানে আমাৰ এনসারটো কি হৈ যাব 3 নম্বৰ হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 35 ইয়াতে চোৱা এটো এনেকুৱা আছে দাপনত যদি চোৱা এটো কেনেকৈ হৈ যাব এনেকৈ হৈ যাব এটো ঠিক আছে তো এনেকুৱা কত আছে 2 আৰু 4 আছে সেইকাৰণে আমাৰ 1 নম্বৰটো ক্যান্সেল কৰি দিয়া 3 নম্বৰটো ক্যান্সেল কৰি দিয়া 2 আৰু 4 আমাৰ বাছিল এতিয়া চোৱা ইয়াতে সিৰ দৰে আকৃতিটো ইফালে কি উল্টা সিটো কি হৈ যাব ইফালে সিধা সিৰ দৰে হৈ যাব ইয়াতে 2 আৰু 4 তে দুডাল সিৰ দৰে ঠিকই আছে এবাৰ বাছিল কি
এইখন যেতিয়া চোৱা হ'ব তেতিয়া আমাৰ কি হ'ব এনেকুৱা আকৃতিৰ এইফালে হৈ যাব মানে বাওঁফালে আমাৰ এই আকৃতিটো হ'ব এতিয়া চোৱা 2 আৰু 4 ৰ মাজত এইখন বাওঁফালে দিয়া আছে কিন্তু 4 নম্বৰত চোৱা সোঁফালে দিয়া আছে সেইকাৰণে আমাৰ এনসাৰটো কি হৈ যাব 2 নম্বৰটো হৈ যাব এতিয়া আহা খণ্ড 8 লৈ খণ্ড নম্বৰ 8 ইয়াতে কি ভাঁজ কৰা কাগজখিলা ছিদ্ৰ কৰা বা কটাৰ ধৰণ তৃতীয় সমস্যাৰ আকৃতিত দেখুওৱা হৈছে তৃতীয় সমস্যাৰ আকৃতিটো খোলাৰ পাছত যি আকৃতি হ'ব হেয়া প্ৰদত্ত 4টা উত্তৰ আকৃতিৰ পৰা বাছি উলিওৱা কাগজ ভাঁজ কৰাৰ পাছত ছেদ কৰিলে যেনেকুৱা হ'ব ছিদ্ৰ কৰিলে এটো আমাৰ উত্তৰত উলিয়াব লাগিব এতিয়া চোৱা ইয়াতে ভাঁজ কত কত কৰিছে এটো ভালদৰে ধ্যান ৰাখিবা ইয়াতে এটা ভাঁজ কৰিছে ইয়াতে ভাঁজ কৰিছে এটা ইয়াতে তো ভাঁজ কৰিছিল তাৰ পাছত আৰু ইফালে আৰু এটা কৰি ঠিক আছে ইয়াতে আৰু ইয়াতে ভাঁজ কৰাৰ পাছত কি হ'ব এতিয়া চোৱা যেতিয়া তুমি ভাঁজখন খুলিবা ইয়াতে তো বিন্দু কৰিল ইয়াতে এইটো ইয়াৰ ওপৰত আহি যাব এই বিন্দুটো কি হৈ যাব ভাঁজ খোলাৰ পাছত ইয়াতে এটা হ'ব বৃত্ত ইয়াতে এটা হ'ব ইয়াতে এটা হ'ব তেহলে আমাৰ কিমানটা বৃত্ত হল সৰু সৰু 4টা ইফালে এবাৰ ইয়াতে দুটা দিয়া আছে ইয়াতে 4টা দিয়া আছে তেহলে আমাৰ এনসারটো কি হৈ যাব 2 নম্বৰ হৈ যাব আমাৰ এই 4টা কোনফালে হ'ব এইফালে হ'ব লাগিছিল ইয়াতে হ'ব লাগিছিল কাৰণ এটো নহব 4টা দিয়া আছে কিন্তু ইয়াতে আৰু দুটা এক্সট্ৰা দিয়া আছে এখানে 4 নম্বৰ নহব আমাৰ এনসারটো কোনটো হৈ গল তেনেহলে 2 নম্বৰ এতিয়া আহা কোশ্চেন নম্বৰ 37 ইয়াতে চোৱা তুমি যদি কিমানটা ভাঁজ হৈছে ইয়াতে এনেকুৱা 4টা অংশ হ'ব 4টা অংশ হলে ইয়াতে এটা বৃত্ত যদি বনায় বা ছিদ্ৰ কৰে এটো 4টাত যাব তেতিয়াহলে আমাৰ টোটাল ছিদ্ৰ কিমানটা হ'ব 4টা ইয়াতে চোৱা 1 নম্বৰত দুটা দিয়া আছে 1 নম্বৰ নহব 2 নম্বৰত দুটা দিয়া আছে 2 নম্বৰ নহব 4 নম্বৰত দুটা দিয়া আছে 4 নম্বৰ নহব তেতিয়াহলে আমাৰ এনসারটো হ'ব 3 নম্বৰ ঠিক আছে এতিয়া নেক্সট কোশ্চেন লৈ আহা কোশ্চেন নম্বৰ 38 ইয়াতে চোৱা এইখন অলপ কঠিন হয় হা এনেকুৱা ভাঁজ কৰিছে তাৰ পাছত এনেকুৱা ভাঁজ কৰিছে এটো যেতিয়া ভাঁজ খুলিবা তুমি তাৰ পাছত এখন খুলিলা তো খোলাৰ পাছত কি হ'ব এনসারটো আমাৰ হ'ব এইখনে এনসারটো এটো 39 টা কোশ্চেন নম্বৰ 39 চোৱা এনেকুৱা ভাঁজ কৰিছে তাৰ পাছত এনেকুৱা এতিয়া চোৱা কিমানটা ভাঁজ হৈছে ইয়াতে এনেকুৱা 4টা অংশৰ দৰে হৈছে এতিয়া যেতিয়া খুলিবা এই 4 ভাগৰ এক ভাগ যেটো অংশ আছে বৃত্তৰ এটো কি হৈ যাব সম্পূৰ্ণ এটা বৃত্ত হৈ যাব ঠিক আছে আচ্ছা সম্পূৰ্ণ বৃত্ত কেৱল আৰু ইয়াতে নাই সম্পূৰ্ণ বৃত্ত ইয়াতেও নাই 2 নম্বৰ ক্যান্সেল ইয়াতেও নাই 3 নম্বৰ ক্যান্সেল আমাৰ সম্পূৰ্ণ বৃত্ত কেৱল আৰু কেৱল কত আছে 4 নম্বৰতে আছে ঠিক আছে কোশ্চেন নম্বৰ 40 ইয়াতে চোৱা এনেকুৱা চতুৰ্ভুজ দিয়া আছে এটো আৰু ভাঁজ কৰিছে তাৰ পাছত এনেকুৱা হৈছে বা 3টা কৈ বিন্দু আছে ইয়াতে 3টা হ'ব এটা দুটা 3টা ইয়াতে 3টা হ'ব ইয়াতে 3টা হ'ব তেনেহলে টোটাল কিমানটা হ'ব
12টা এনেকুৱা সৰু সৰু ছিদ্ৰ হ'ব আৰু এইখন যেতিয়া মেলিবা তেনেকুৱা এনেকুৱা এখন চতুৰ্ভুজ হ'ব এনেকুৱা চতুৰ্ভুজ ক'ত আছে ইয়াতে তো নাই 2 নম্বৰতহে কেৱল এনেকুৱা চতুৰ্ভুজ আছে তাহলে আমাৰ উত্তৰটো 2 নম্বৰ হৈ যাব ঠিক আছে এতিয়া নেক্সট খণ্ড লৈ খণ্ড 9 ইয়াতে কি কৈছে 41 ৰ পৰা 45 বাওফালে এটা সমস্যা আকৃতি তথা সোঁফালে চাৰিটা উত্তৰ আকৃতি 1 2 3 আৰু 4 দিয়া আছে সমস্যা আকৃতি দিয়া কটা টুকুৰাৰে তৈয়াৰী কৰা উত্তৰ আকৃতিটো বাছি উলিয়াই কটা টুকুৰাৰে তৈয়াৰী মানে কি সমস্যা আকৃতি যিখন কটা টুকুৰা আছে এইখন এই উত্তৰ আকৃতিৰ চাৰিটাৰ মাজত কি যিকোনো ঠাইত থাকিব লাগিব তেনেহলে এইটোৰ দ্বাৰা বনোৱা হৈছে তেনেহলে এই আকৃতিটো ক'ত আছে ইয়াতে তো নাই 1 নম্বৰত নাই 2 নম্বৰতো নাই ইয়াতে নাই 3 নম্বৰত আছে সোৱা এনেকুৱা আকৃতি আছে আমাৰ এনসারটো কি 3 নম্বৰ হৈ যাব এতে কোশ্চেন নম্বৰ কি 42 লৈ আহা ইয়াতে এনেকুৱা আকৃতি ক'ত আছে কেৱল নম্বৰত আছে ইয়াতে নাই ইয়াতেও নাই ইয়াতেও নাই এখন আমাৰ এনসারটো 42 1 হৈ যাব এতিয়া আহা কোশ্চেন নম্বৰ 43 ত সোৱা এনেকুৱা আকৃতি ক'ত আছে এনেকুৱা এইফালে লাইনটো তো নাই এখানে 1 নম্বৰ ক্যান্সেল মাৰি দিয়া ইয়াতে এনেকুৱা লাইনটো নাই এটু ক্যান্সেল মাৰি দিয়া ইয়াতে এনেকুৱা তো আছে কিন্তু এই লাইনটো নাই তেনেহলে 3 নম্বৰটো ক্যান্সেল কৰি দিয়া আমাৰ आंसर হ'ব কি এইটো আছে ইয়াতে কেৱল আৰু কেৱল 4 নম্বৰতে আছে এখানে আমাৰ आंसरটো 4 নম্বৰ হৈ যাব এতিয়া হা কোশ্চেন নম্বৰ 44 ত চোৱা ডব্লিউ আকৃতিৰ কোন আকৃতি ক'ত আছে ইয়াতে আছে 2 নম্বৰত নাই এনেকুৱা 3 নম্বৰত নাই এনেকুৱা 4 নম্বৰত নাই কেৱল আৰু কেৱল ক'ত আছে 1 নম্বৰত আছে আমাৰ आंसरটো 1 নম্বৰ হৈ যাব কোশ্চেন নম্বৰ 45 লৈ আহা ইয়াতে চোৱা এনেকুৱা ত্ৰিভুজ আছে আৰু ইয়াতে সৰু এটা চতুৰ্ভুজ এনেকুৱা আকৃতিৰ আছে এবাৰ চতুৰ্ভুজ সৰু চতুৰ্ভুজ ইয়াতেও নাই ইয়াতে আছে কিন্তু কেনেকুৱা ইয়াতে চতুৰ্ভুজ আছে এনেকুৱা কিন্তু ইয়াতে আছে এই অংশখিনি ত্ৰিভুজৰ মাজতহে আমাৰ চতুৰ্ভুজটো থাকিব লাগিব ইয়াতে কেৱল ইয়াতেহে ত্ৰিভুজৰ মাজত চতুৰ্ভুজ আছে হৰৰে নহলে আমাৰ आंसरটো হৈ যাব 3 নম্বৰ এতিয়া আহা খণ্ড 10 অৰ্থাৎ লাষ্ট খণ্ড এইটো লাষ্ট সেকশন 46 ৰ পৰা 50 লৈ বাওফালে এটা সমস্যা আকৃতি দিয়া হৈছে সোঁফালে চাৰিটা উত্তৰ আকৃতি দিয়া হৈছে উত্তৰ আকৃতিটো বিচাৰি উলিয়া যত সমস্যা আকৃতিটো অন্তৰ্ভুক্ত হৈ আছে অন্তৰ্ভুক্ত হৈ আছে মানে এখন মিলালে কোনখন হ'ব ইয়াতে ইয়াত এখন যেতিয়া তিনিটা মিলাবা তেতিয়া এনেকুৱা আকৃতি হ'ব এনেকুৱা আকৃতি ক'ত আছে 1 আৰু 2 ত আছে ইয়াতে এনেকুৱা আছে ঠিকে আছে কিন্তু 2 নম্বৰত এনেকুৱা আছে এই কাৰণে আমাৰ কি হৈ যাব 46 নম্বৰ কোশ্চেনৰ आंसरটো হৈ যাব 1 নম্বৰ এতিয়া কোশ্চেন নম্বৰ 47 কোশ্চেন নম্বৰ 47 ত চোৱা এডাল ৰেখা দুডাল ৰেখা তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল টোটাল কিমান ডাল ৰেখা 6 ডাল এতে ইয়াতে চোৱা লাষ্টৰ পৰা চাই আহা 4 নম্বৰত আছে কি 5 ডাল ৰেখা এখন নহব 3 নম্বৰত তিনি ডাল ৰেখা আছে 3 নম্বৰ নহব 2 নম্বৰত 4 ডাল ৰেখা আছে এইখনো নহব তেনেহলে আমাৰ आंसरটো ইজিলি কোনটো হৈ যাব 1 নম্বৰ কাৰণ ইয়াতে 6 ডাল ৰেখা আছে এতিয়া কোশ্চেন নম্বৰ 48 ত চোৱা 4 ডাল কি আছে চতুৰ্ভুজ আছে এনেকুৱা এডাল দুডাল তিনিডাল চাৰিডাল
চাৰিডাল চতুৰ্ভুজ আছে তেনেহ'লে কি হ'ব আমাৰ 3 আৰু 4ত কি ত্ৰিভুজ আছে সেইকাৰণে 3 আৰু 4 কেনসেল হৈ গ'ল এতিয়া চোৱা 1 আৰু 2 এর মাজত বিন্দু কেডাল 1 নম্বৰ বিন্দু কেডাল কি চাৰিটা কৰ্নাৰত থাকিব লাগিছিল সেইকাৰণে আমাৰ 1 নম্বৰটো কেনসেল হৈ যাব তেনেহ'লে লাষ্টত আমাৰ এনসাৰটো কোনখন হ'ল 2 নম্বৰ ইয়াতে কি আছে বিন্দু কেডাল কৰ্নাৰত আছে কোণত আছে এতিয়া কোৱেশ্চন নম্বৰ 49 কোৱেশ্চন নম্বৰ 49 ত চোৱা যেতিয়া এই দুই ভাগ সংলগ্ন কৰিবা ইয়াতে কি হ'ব ইয়াতে এটা বৃত্ত হ'ব ইয়াতে এটা বৃত্ত হ'ব ঠিক আছে দুডাল দুডালকৈ সৰু সৰু বিন্দু থাকিব ঠিক আছে টোটাল তেনেহ'লে কিমানডাল বিন্দু হ'ব 4খন বিন্দু হ'ব ইয়াতে 4খন বিন্দু আছে কিন্তু দুটা বৃত্ত হোৱা নাই এনেকুৱা 1 নম্বৰ কেনসেল কৰি দিয়া ইয়াতে দুটা বৃত্ত তো আছে কিন্তু ইয়াতে বিন্দু আছে কিমানটা 3টা এখনো নহব এবাৰ ইয়াতে দুখন বৃত্ত তো আছে কিন্তু কেৱল 3খন হে বিন্দু আছে ইয়াতে চোৱা 4 নম্বৰত দুখন বৃত্ত আছে আৰু দুখন বিন্দু আছে সেইকাৰণে আমাৰ এনসাৰটো হৈ যাব 4 নম্বৰ এতিয়া কোৱেশ্চন নম্বৰ 50 লাষ্ট কোৱেশ্চন আমাৰ আজিৰ এতিয়া চোৱা এই দুখন ৰেখা যেতিয়া তলফালে নামাই আনিবা ইয়াতে আহি যাব তেনেহ'লে আমাৰ আকৃতিটো এনেকুৱা হৈ যাব এনেকুৱা আকৃতি হৈ যাব এবাৰ এনেকুৱা আকৃতি ক'ত আছে ইয়াতে তো এনেকুৱা নাই 1 নম্বৰ কেনসেল কৰি দিয়া এবাৰ 2 নম্বৰত চোৱা হুবহু একে আছে তেনেহ'লে আমাৰ এনসাৰটো কি হৈ যাব 2 নম্বৰ হৈ যাব তো আজি আছিল ইমানে তোমালোকে যেটো কোৱেশ্চন বুজি নাপাবা হেতু আমাক কমেন্ট কৰি জানাবা আমি ভালদৰে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকৰ কেনে ধৰণৰ কোৱেশ্চন কৰাই দিব লাগে হেবৰ কোৱেশ্চন কৰিম আজি কাৰণে ইমানে থ্যাংক ইউ